লিমিট পাই গ'লোঁ। শুভৰাত্ৰি সকলোকে ড্ৰাইভাৰসকলৰ বাবে। এই ভিডিঅ'টো বনালোঁ তাৰমানে হেমান্ত মামালৈকে। আমাৰ হেমান্ত মামাই দৰিদ্ৰ সীমাৰেখা ড্ৰাইভাৰবিলাকক সহায় কৰক। কিয় কৈছোঁ, এই স্পীড লিমিটটো বহুত কাৰণ আছে। মই এবাৰ গম নোপোৱাকৈ ফাইন খাইছোঁ, পলিউশ্যন বনাব পৰা নাই। এই স্পীড লিমিটটো আমাৰ অকল DI-খিনিৰ কাৰণেই নেকি? মানে য'ত যিমান য'ত আছে মানে অসম পৰিবহণৰ মানে সকলোবিলাক চব DI-গিলাখনৰ ওপৰতে মানে চলি আছে। নীতি নিয়ম, এই ফটো মৰা ফাইন, কিবা কিবি বিভিন্ন ধৰণৰ। সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ বহুত দুখত। এদিন গাড়ী নচলালে খাব নাপাওঁ, গাড়ী কিস্তি দিব নোৱাৰোঁ, নাখে মানে কষ্ট কৰি কিস্তি দি আছোঁ। ফাইনেন্স কোম্পানীবিলাককো মানে ফুল পাৱাৰ দি দিছে মানে হিমন্ত মামাই। সিহঁতে যা ইচ্ছা তাকে কৰে। এতিয়া দৰিদ্ৰ সীমাৰেখাৰ মানুহখিনি একেবাৰে অসমৰ একদম বেয়া হৈছে। কিন্তু মামা, আপোনালৈ মোৰ অনুৰোধ, আপুনি হাত জোৰ কৰিছোঁ, আপুনি পাৰিলে অলপ চিন্তা কৰি চাওক কথাখিনি। সৰুৰ পৰা চিন্তা কৰক। ডাঙৰখিনি হাই মানুহখিনি চলি আছে আপোনাৰ, সিহঁতৰ বিভিন্ন ধৰণৰ সম্পত্তিও আছে। আমাৰ বিভিন্ন ধৰণৰ সম্পত্তি থাকিলে আমিও কিবা কিবি কৰি খাই থাকিব পাৰিলোঁ। এই ভাড়া দিলোঁ হয়, দোকান ভাড়া দিলোঁ হয়, ক'ৰবাত মাটি ভাড়া দিলোঁ হয়, ক'ৰবাত কোম্পানী ভাড়া দিলোঁ হয়, ক'ৰবাত 10খন গাড়ী ক'ৰবাত লৈ দিলোঁ, 10টা ড্ৰাইভাৰ ৰাখি থ'লোঁ হয়। সেই 10খন গাড়ী যে চলাব সেই ড্ৰাইভাৰেতো চলাব। গতিকে ময়ো বৰ্তমান ড্ৰাইভাৰে। 10খন গাড়ী মই লৈ দিব পৰা টকা নাই কাৰণে মই নিজেই ড্ৰাইভ কৰি গাড়ী চলাই খাই আছোঁ, পৰিয়ালটো পোহপালন দি আছোঁ। মাও বেমাৰী, দেউতাও তাৰমানে মানে বেমাৰী, মাথাৰ গণ্ডগোল আছে। গতিকে আৰু কি ক'ম, এনেকুৱা বেয়া জেগাত জন্ম পাইছোঁ নহয়। মামাই যদি মোৰ জেগাত জন্ম পালে হয়, মামায়ো বুজি পালা হয় কিয় মানুহ হ'লোঁ। আৰু আমাৰ এই কিছুমান ড্ৰাইভাৰক মোৰ অনুৰোধ, অসমৰ আপোনালোকে একতাটো নিয়ন্ত্ৰণ কৰক। সকলোৱে একতাটো নিয়ন্ত্ৰণ ৰাখক। এজনে গাড়ী চাবি যদি ৰাস্তাত দলিয়াই দিব পাৰে, 1000জনে দিব লাগিব। ৰাস্তা পূৰা বন্ধ হ'ব লাগিব কিবা এটা যদি হয় কোনোবা এটা ড্ৰাইভাৰৰ। সেই একতাটো ড্ৰাইভাৰৰ অসমত অহা নাই। সেইটো অতি সোনকালে আপোনালোকে সকলোৱে মিলি চেষ্টা কৰক। কিয় কৈছোঁ, কোনোবা এজন ড্ৰাইভাৰৰ আঘাত হোৱাৰ লগে লগে মোৰো আঘাত হোৱা না, গোটেইবিলাক ড্ৰাইভাৰৰে আঘাত হোৱা। গতিকে আমাৰ ড্ৰাইভাৰৰ একতাটো অতি সোনকালে সুন্দৰ এটা সুব্যৱস্থা লওক। ড্ৰাইভাৰসকলক মই অনুৰোধ, একতাভাৱে চলক। ৰাস্তাত বিপদ আপদ হ'লে সহায় কৰক। এই যিকোনো বিপদত মানে সেইটোৱে মোৰ মানে ড্ৰাইভাৰসকলক এটা অনুৰোধ। কৈছোঁ ৰাস্তাত এই মালটনা গাড়ী চলোৱা ড্ৰাইভাৰবিলাক, ডাঙৰ 6 চকা 4 চকা 10 চকা DI এই মানে সকলোবিলাকৰ কথা কৈছোঁ। অটো ভেন যিমান মানে আমাৰ মালটনা গাড়ী আছে, 2 চকাই হওক, 3 চকাই হওক, 4 চকাই হওক, 5 চকাই হওক, 6 চকাই, সকলোবিলাক মালটনা গাড়ী ড্ৰাইভাৰকে কৈছোঁ মই। আপোনালোকে একগোট হওক, হৈ কিনে সকলো ড্ৰাইভাৰক সহায় কৰিব, হিংসা নকৰিব, অন্যায় নকৰিব। সকলোৱে গাড়ী চলাই খাই আছে। আৰু মালটনা যিমান গাড়ী আছে প্ৰায় ড্ৰাইভাৰবিলাকৰ লেভেল বহুত, কিন্তু অৱস্থা চাগে ভাল নহয়। মোৰ ভাল নহয়, কিন্তু বাকীবিলাকৰ ভালো হ'ব পাৰে, কিন্তু মোৰ অৱস্থা ভাল নহয়। আপোনালোকে লাগে মই আছোঁ প্ৰমাণ আপোনালোকৰ মাজত, আপোনালোকে মোৰ প্ৰমাণ ল'ব পাৰে। আৰু দ্বিতীয় কথাটো হ'ল, মই ফাইনেন্সৰ মানে এটা গাফিলতি পাই আছোঁ। ফাইনেন্সে যা মন যায় তাকে কৰে, যি ইচ্ছা তাকে কৰে। ইণ্টাৰেষ্টৰ ওপৰত ইণ্টাৰেষ্ট, সুতৰ ওপৰত সুত, মানে সিহঁতৰ মানে বহুত কিবা কিবি। তাৰমানে সেইটো ব্যৱস্থাটো চৰকাৰে অলপমান সতৰ্কবাণী ফাইনেন্স কোম্পানীবিলাকক যদি দিলে হয়, তেতিয়াহ'লে অলপমান ৰাইজৰ কাৰণে অলপ দয়া কৰে। কমচে কম মিনিমাম ধাৰ কৰি আনি গাড়ী বনাই, গাড়ীৰ বডি বনাই গাড়ী লয়, কিস্তি মানে দিব নোৱাৰে, ইনকাম বেয়া। যিসকলে আৰু বেয়া কৰে সেইটো বেলেগ কথা। কিছুমানে ধৰ গাড়ী ভাড়া নামাৰে, ক'ৰবাত মদ খাই, জুৱা খেলায়, কিবা কিবি মানে কলংকিত ড্ৰাইভাৰ কিছুমানৰ কাৰণে কৈছোঁ। সেইসকলে ফাইনেন্সত গাড়ী লৈ সিহঁতৰতো গাড়ীত আনিবই না। যিসকলে মানে
তেনেকুৱা নহয়, সেইসকলৰ কাৰণে মানে প্ৰধান সমস্যা হৈ পৰিছে। এইটোৱে তাৰমানে মোৰ সকলৰ বাবে মই এটা মানে এই বিষয়টোৰ ওপৰত আলোচনা কৰাৰ কাৰণে মই সকলোকে মানে মই অনুৰোধ কৰিছোঁ। এই ড্ৰাইভাৰৰ সমস্যা অসমৰ ৰাইজৰ বাবে ভিডিঅ'টো। আৰু ইয়াতে মোৰ এই আমাৰ ট্ৰাফিক পুলিচৰ কিছুমান উদাহৰণ 2-3টামান আছে। য'ত ত'ত ৰখাই থোৱাৰ পিছত ফটো মাৰি কিনে মানে অলপ পইচাৰ কথা কোৱা, মানে 1000 টকা দিলে ফটোটো ডিলিট কৰি দিব, কিন্তু 1000 টকা নিদিওঁ যদি 2 দিন পিছত মেছেজ আহে। আপুনি চিন্তা কৰিব, এই পৰিবহণ বিভাগক মই এইটো অলপমান তদন্ত কৰাৰ কাৰণে মই অনুৰোধ এই বিষয়টোৱে। আৰু মানে য'ত য'ত মানে ফাইন কৰিছে, ফাইনবিলাকে কোৰ্টত নাযায়, থানাবিলাকে কোৰ্টত কিয় নপঠায়? দৰিদ্ৰ সীমাৰেখাৰ মানুহে আমি মহামান্য আদালতক বা আমি কোৰ্টক বিশ্বাস কৰি চলি আছোঁ। সেইটোৰ ওপৰত মানে কিয় আমাৰ ভুলটো আমাৰ শুধৰাব লাগে? তাতে আমি দৰখাস্ত এখন কৰিব নোৱাৰা হৈছোঁ। আমি কি একোৱে মাফ নাপাওঁ নেকি দৰিদ্ৰ সীমাৰেখাৰ মানুহে? আগে মানে এই বস্তুটো চাব লাগে।